তো হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আৰু যিহেতুকৈ সকলোৱে গম পাইছা, মই বৰ্তমান কামৰ বাবে গুৱাহাটীতে আছিলোঁ। সেইকাৰণে তোমালোকক আপডেটবিলাক দিব পৰা নাই বা আগৰ নিচিনাকৈ চেনেলটোৰ লগত জড়িত থাকিব পৰা নাই। বহুতে ফোন কৰিছে মোক ইয়াত থাকোঁতে যে দাদা ৰিজাল্ট কেতিয়া আহিব, SSC GD ৰিজাল্টৰ একো খা খবৰ নাই, এইবাৰ বেছি দেৰি হৈ গৈছে, কিয় এনেকুৱা হৈছে? কথাটো চোৱা, যোৱা বছৰৰ কথা কাৰ কাৰ মনত আছে মই নাজানো, কিন্তু যোৱা বছৰো আমাৰ যেতিয়া জুন জুলাই মাহ মানে চলি আছিলে তেতিয়ালৈকে এনেকুৱাই হৈ আছিলে সকলোখিনিৰে, যে ৰিজাল্ট কেতিয়া আহিব, এই ভেকেঞ্চিটো কেতিয়া ভৰ্তিটো হ'ব, মানে এনেকুৱাই লাগি আছিলে। আমাৰ সকলোৱে ভাবি আছিলোঁ যে এইবাৰ বহুত দেৰি হ'বগৈ, নে আহিব নে নাহে। কিন্তু এটা কথা সঁচা, SSC GDৰ যিহেতুকৈ কেলেণ্ডাৰ হিচাপত আমাৰ প্ৰতি বছৰৰ কেলেণ্ডাৰ যিহেতু আপডেট হয়, আৰু এতিয়া আমি সকলোৱে গম পাইছোঁ যিটো আমাৰ 25-26ৰ ভেকেঞ্চি হ'ব, মানে 2026 চনৰ যিটো ভেকেঞ্চি আহি আছে, সেই ভেকেঞ্চিটো আমাৰ ছেপ্টেম্বৰ অক্টোবৰৰ ভিতৰত আমাৰ এপ্লাই চলিব বুলি এটা আমাৰ আগতীয়াকৈ এডভাৰটাইজমেণ্ট দিয়া হৈ আছে। গতিকে সেইটো বুলি নহয় যে সেইটো আহিবৰ কাৰণে এই ভেকেঞ্চিটো হ'ব, সেনেকুৱাও কথা নহয়। কিন্তু এটা কথা আমি জানো যে এটা ভেকেঞ্চি আমাৰ এবছৰৰ ভিতৰত কমপ্লিট কৰোৱাবই, যেনেকৈ নহওক। আৰু যিহেতুকৈ তাৰ নামাকৰণটোৱে কৰে 25-26 বা 24-25, মানে কি 24ত এপ্লাই চলে আৰু 25ত কমপ্লিট হয়, মানে তেনেকুৱা এটা উদাহৰণ। যেনেকৈ 22-23 ওলাইছিল, 23ত কমপ্লিট হৈছিল, 23ত ওলাইছিল, 24ত কমপ্লিট হৈছিল। তো তেনেকুৱা এটা কথা থাকে। কিন্তু মেইন কথাটো হ'ল কি, লেট হোৱাৰ মেইন কথাটোৱে হ'ল কি, যিহেতুকৈ আমাৰ যোৱা বছৰৰ পৰা আমাৰ এটা নতুনকৈ আপডেট হ'ল যে আগতে 2018ৰ পৰাই যদি মই কওঁ, 2018 চনৰ পৰা আমাৰ ভেকেঞ্চিৰ ষ্টাইলটো আছিল কি, প্ৰথমতে ফিজিকেল হ'ব, ফিজিকেলত পাছ হোৱাৰ পিছত তাৰপিছত মেডিকেললৈ দুজনকৈ মাতিব, আৰু তাৰপিছত আমাৰ ফাইনেল মেৰিট লাগিব। আৰু তেতিয়া কি হয়, যেতিয়া আমাৰ জানুৱাৰী ফেব্ৰুৱাৰীত আমাৰ এক্সাম হয়, তেতিয়া আমাৰ কি হৈ গৈ মে' আৰু জুন, মানে এপ্ৰিল মে' জুন, এই 3 মাহৰ ভিতৰত আমাৰ ফিজিকেল যেনেকৈ নহওক পাতি দিয়ে। ফিজিকেলটো পাতাৰ পিছত মে' জুনৰ ভিতৰত পাতাৰ পিছত তাৰপিছত কি হয়, জুলাই আগষ্ট থাকি ছেপ্টেম্বৰ অক্টোবৰৰ ভিতৰত আমাৰ মেডিকেলটো কৰাই দিয়ে, আৰু নৱেম্বৰ মানলৈ আমাৰ ৰিজাল্ট দি দিয়ে, ডিচেম্বৰত জইনিং, তেনেকুৱা আছিলে। কিন্তু যোৱা বছৰৰ পৰা আমাৰ এটা নতুন ষ্টাইল আহিল কি, যে আমাৰ ফিজিকেলটো এক্সট্ৰা নহয়, আমাৰ ফিজিকেল আৰু মেডিকেল দুইটা সমানে হ'ব। গতিকে সেই সমানে হ'বৰ বাবে তেওঁলোকক যদি আগতীয়াকৈ কৰে, মানে ছাপ'জ আমাৰ জানুৱাৰী ফেব্ৰুৱাৰীত এক্সামটো হৈছে, তো হোৱাৰ হিচাপত যদি তেওঁলোকে ধৰি লোৱা এপ্ৰিল মে' জুনৰ ভিতৰত যদি আমাৰ ফিজিকেল মেডিকেলটো কমপ্লিট কৰাই দিয়ে, তেতিয়াহ'লে তেওঁলোকে কি হ'ব, যে তাৰপিছতে ধৰি লওক এমাহমানৰ পিছত যদি ৰিজাল্ট দিও দিয়ে, তেতিয়াহ'লে যিখিনি কেণ্ডিডেট আমাৰ ট্ৰেইনিং বৰ্তমান কৰি আছে, মানে যিটো 24-25ৰ ভেকেঞ্চিত ট্ৰেইনিং কৰি আছিলে, সেই ট্ৰেইনিংটো ধৰি লোৱা মানে তেওঁলোকৰ কমপ্লিট নহ'ব আৰু জেগা খালী নহ'ব। আৰু জেগা খালী নোহোৱাৰ বিনিময়ত কি হ'ব, আমাৰ ফাইনেল ৰিজাল্টটো পেণ্ডিঙত থাকিব, আৰু নহ'লে ৰিজাল্ট দিয়াৰ পিছত হ'লেও আমাৰ এপইণ্টমেণ্ট নপঠিয়াব, বহুত দেৰি লাগি যাব। একদম তোমাৰ এতিয়া ৰিজাল্ট ওলোৱাৰ পিছত কি হ'বগৈ, তোমাৰ নৱেম্বৰ ডিচেম্বৰত এপইণ্টমেণ্ট আহিব, যিটোৰ বাবে সেইটো কোনো কথাই হ'ব নোৱাৰে, অসম্ভৱ। গতিকে তেওঁলোকে এটা নতুন প্ৰচেছ কৰিলে কি, যে জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰত ৰিটেন হয়, আৰু আমাৰ অক্টোবৰ নৱেম্বৰৰ ভিতৰত বা আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ মানৰ ভিতৰত আমাৰ ফিজিকেল মেডিকেল পাতি কমপ্লিট কৰাই দিয়ে, আৰু তেতিয়ালৈ অলপ গৰমটো কমা দেখা যায়। আৰু লগতে নৰ্মেলাইজেশ্যনটো কিন্তু তেনেকুৱা কথা নাই। নৰ্মেলাইজেশ্যনটো হয়তো আমাৰ জুনৰ যিকোনো এটা ডেটত আহি যাব পৰা সম্ভাৱনা এটা আছে। চ' সকলোৱে ধৈৰ্য ধৰা, মোৰ মতে নৰ্মেলাইজেশ্যনটো অতি সোনকালে আহিব, আৰু তাৰপিছত আমাৰ ৰিজাল্টৰো কিবা এটা আপডেট আহিব। আৰু কাট অফৰ কথা কি, আৰু কাট অফ কথা আমি সকলোৱে গম পাইছোঁৱে, অলৰেডি মই কৈয়ে আছোঁ যে কাট অফ আগতকৈ যথেষ্ট কম যাব, আৰু যোৱাবাৰতকৈ কাট অফ বঢ়াৰ কোনো সম্ভাৱনা খুবেই কম। চ' মই সেইখিনিকে ক'লোঁ। আৰু এটা মই তোমালোকক আপডেট দিম, লাইভত আহিম মই 2 এদিনৰ ভিতৰতে ভালকৈ, আধাৰ কাৰ্ডৰ কি প্ৰব্লেম, OTR কি প্ৰব্লেম, এইবিলাকৰ ওপৰত পাতি। চ' জড়িত থাকিবা যিসকল নতুন কেণ্ডিডেট। আৰু মই গুৱাহাটীত পাৰ্ট টাইম হিচাপে কাম যিহেতু কৰি আছোঁ, সময় খুবেই তাকৰ,
চ' সেইকাৰণে কিছুমান আপডেট দিব পৰা নাই, চেনেল বহি আছে। চ' ধন্যবাদ জনালোঁ। সকলোৱে ভিডিঅ'টো চাবা আৰু পাৰিলে অলপ শ্বেয়াৰ কৰি দিবা আৰু নতুনখিনিয়ে ছাবস্ক্ৰাইব কৰি জড়িত হ'বা। ধন্যবাদ। জয় আই অসম।